চবে বাৰু তই য'তে থাকিলেও ঘৰলৈ ঘূৰি ক'ত আছিলি মই তই খবৰটো ক মই আমুকলৈ আহিলোঁ দে মা বুলি ক তই ক'লে আমি চব এষাৰ ভৰষা এৰি দিম আৰু তই ছোৱালীজনী থৈ গ'লি মোৰ ডিঙি লগাই তই কি বুলি ভাবিলি তই কি দুখ পালি ক তই কি পালি ক তোক কোনে কি কৰিলে ক কেলৈ সেনেকৈ গ'লি তই এতিয়া ছোৱালীজনী ইমান দুখ হ'ব হা এতিয়া বাঘ জেঠাইক আছে বুলিহে ওচৰত প্ৰমাণ বৰমাকে কৰিছে তাৰপিছত আমি কি কৰিম বাৰু কচোন কেলৈ এনেকুৱাখন কৰি তই ক'ত আছ কথাটো ক আমাৰ মোৰ পত্নী শ্ৰীমতী নৱৰীতা দাস তাই যোৱা 3 তাৰিখ কাজিখোৱা হস্পিটেল যাম বুলি কয় ঘৰৰ পৰা 9:30 বজাত ওলাই গৈছিলে ওলাই গৈ কাজিখোৱাত হস্পিটেলত সোমাম বুলি কৈছিলে আৰু পাছপোৰ্ট ফটো উলিয়াম বুলি কৈছিলে তাৰপিছত হোটেলত সোমাই বোলে ছোৱালীজনীৰ কাৰণে মিঠাই লৈ ঘৰলৈ মই ঘূৰি আহিম বুলি এনেকৈ কৈছিলে তাৰপিছত ৰাতিপুৱা একেলগতে ভাত পানী বনাই মেলি খাই বৈ মোক টিফিনো ভৰাই দিছে তাৰপিছত মই কামলৈ গুচি গ'লোঁ মোৰ পিছতে সি কাজিখোৱালৈ ওলাই গৈছিলে হস্পিটেললৈ যাওঁ বুলি তাৰপিছত গৈ মেলি মই কামত পালোঁগৈ কামৰ জেগাৰ পৰা মই খুব জোৰ 10-11 বজাৰ আগে আগে মই ফোন কৰিছোঁ 2-3বাৰ মানে কেইবাবাৰো ফোন কৰিছোঁ ফোন কৰোঁতে তাই ফোনটো ৰিচিভ কৰিছে প্ৰথম অৱস্থাত ৰিচিভ কৰি কৈছে মই কৈছোঁ মই কৈছোঁ যে হেৰি তই কি কৰিব আছে সোনকালে কৰি ঘৰলৈ ঘূৰি যাবি ছোৱালীজনী ঘৰত থৈ আহিছ ছোৱালীজনী ঘৰত থৈ আহিছ তই সোনকালে ঘূৰি যাবি মই এতিয়া কামত আছোঁ বুলি মই কাম কৰি আছোঁ মই বেছি দেৰি কথা পাতিবলৈ অকণমান দিগদাৰ হৈছে এতিয়া বোলে মই কামত বিজি আছোঁ বুলি তেতিয়া মই কামত লাগি আছোঁ তাৰপিছৰ পৰা মোবাইলটো লাহে লাহে ছুইচ অফ হৈ গ'ল ছুইচ অফ হোৱাৰ পিছত মই সন্দেহ কৰিলোঁ যে ই মোবাইলটো কি কাৰণে ছুইচ অফ কৰিব আজি সেই বুলি ভাবি মই কামৰ পৰা লাঞ্চৰ টাইম হৈ গ'ল 1 বাজি গ'ল মই তেতিয়া লগে লগে ঘৰলৈ ঘূৰি আহিছোঁ আহি মই ঘৰত কৈছোঁ যে এনেকুৱা কথা কি হ'ল কি নহ'ল তাৰপিছত আকৌ কাজিখোৱাত গৈছোঁ কাজিখোৱাত গৈ হোটেলত সোমাম বুলি কৈছিলে তাত সুধিছোঁ হোটেলকেইখনত সুধিছোঁ তাত কৈছে ইয়ালৈ অহা নাই বোলে তাৰপিছত আকৌ য'ত ফটো উলিয়াম বুলি কৈছিলে তাত সুধিছোঁ তাতো কৈছে মই ইয়ালৈ অহা নাই বোলে তাৰপিছত হস্পিটেল গ'লোঁ হস্পিটেলত মই চেক কৰিছোঁ যে হেৰি এনেকৈ টিকেট কটা তাত মানে মই চেক কৰিছোঁ তাতো তাই টিকেট কটা নাই তাত তাইৰ নাম নাই তাৰপিছত মই ঘৰলৈ ঘূৰি আহিলোঁ আপুনি থানাত এজাহাৰ দিছে থানাত এজাহাৰ আমি গধূলি হোৱাৰ আগে আগে আমি গৈ থানাত এজাহাৰ দিছোঁ এজাহাৰ দিয়াৰ পিছত পুলিচে কৈছে আমি লোকেশ্যন চেক কৰিবৰ কাৰণে তাইৰ মোবাইলটো এতিয়া বৰ্তমান ছুইচ অফ হৈ আছে আৰু চেক কৰিবৰ কাৰণে আমি যদি মোবাইলটো খোলে বা নুখুলিলেও আমি লোকেশ্যন চাবৰ কাৰণে আমাৰ এক্সচেঞ্জ অফিচৰ পৰা বোলে হেৰি কল লিষ্টখন আহিব লাগিব কল লিষ্টখন আহিলেহে আমি চেক কৰি আপোনালোকক কথাটো জনাব পাৰিম বুলি আমাক পুলিচে জনালে কথাটো ল'ৰা ছোৱালী মোৰ এজনী ছোৱালী আছে ছোৱালীজনী 2 বছৰ 4 মাহ হৈছে আপুনি কি কাম কৰে মই মাৰুতি সুজুকি ডিলাৰত কাম কৰোঁ এতিয়া আপুনি সংবাদ মাধ্যমৰ জৰিয়তে আপোনাৰ সহধৰ্মী পত্নীক কি ক'ব বিচাৰিব পত্নীক মই এইটোৱে ক'ব বিচাৰিম যে তাই যদি সঁচাকৈ শুদ্ধ অন্তৰে কাৰোবাক যদি ভাল লাগি যদি ঘৰৰ পৰা ওলাই গুচি গৈছে কাৰোবাৰ লগত পলাই গৈছে তেনেহ'লে মোৰ ক'বলগীয়া একো নাই মই বেয়া নাপাওঁ কেলৈ বেয়া নাপাওঁ তাই যদি মোৰ লগত থাকিয়ে ভাল নাপালে তেনেহ'লে তাই আৰু কিবা বেলেগ সুখ বিচাৰি যাব গৈছে কিজানি সেইটো কাৰণে তাই গৈছে মই সেনেকৈ মই একো বেয়া নাপাওঁ কিন্তু মোক সম্পূৰ্ণ কথাটো জনাব লাগে যে কি ক'ত গৈছে কি হৈছে ক'ত আছে মোক খালি মই আছোঁ ভালকৈ আছোঁ বুলি মোক কথাটো যেনেকৈ হ'লেও জনাই দিব লাগে মই সেইটোৱে বিচাৰিছোঁ আপুনি কাৰোবাৰ ওপৰত কিবা সন্দেহ আছে নেকি মই তেনেকৈ কাৰোৰ ওপৰত সন্দেহ মোৰ নাই তেনেকৈ আৰু মই তেনেকৈ আজিলৈকে মই কোনো কাৰোবাৰ লগত কথা পাতি থকা দেখা নাই মেছেজ কৰি থকা দেখা নাই সেইটো কাৰণে মই সন্দেহ কৰিব কাৰোৰ ওপৰত পৰা নাই সেইটো কাৰণে মই প্ৰশাসনৰ ওচৰত গৈ ইমানখিনি কৰিবলগীয়া হৈছে আপোনাৰ পত্নীয়ে অন্যান্য এনেকুৱা মোবাইলত বিভিন্ন ধৰণৰ হেৰি বনায় নেকি কেতিয়াবা দেখি পাওঁ আমাৰ গাঁৱৰে আমাৰ ভাগিন আছে কোনোবা ইহঁতি কয় বোলে মামীয়ে ৰীল বনাইছে ছাৰ ধুনীয়া লাগিছে দেখিবলৈ বোলে ৰীল বনাই কেতিয়াবা নবনোৱা নহয় 1-2টা মই দেখি পাইছোঁ তাৰপিছত তেনেকৈ মই বেলেগৰ লগত কথা পতা মেছেজ কৰা মই আজিলৈকে কোনো মুহূৰ্ত পোৱা নাই পূৰ্বতেও এনেকৈ আপোনাৰ পত্নীয়ে এনেকৈ ধৰণৰ ঘৰলৈ বা মাকৰ ঘৰলৈ বা অন্যান্য ঠাইলৈ গৈছে নেকি মাকৰ ঘৰলৈ গৈছিলে এতিয়া 15-20 দিনৰ আগত গৈছিলে নখোৱা আছে বোলে তেতিয়া মোক কৈছে মোকতো তেনেকৈ মোক লগো ধৰা নাই যাওঁ নেকি বুলি
নিজে যাওঁ বুলি ক'লে বায়ে আমাৰ বায়ে আহি আছে বোলে, বায়ে মোক লৈ যাবহি বোলে। মই কৈছোঁ ঠিক আছে, মোৰ এতিয়া সময়ো কম হৈছে, মই কামত বিজি আছোঁ, কামো ছুটি ল'ব পৰা নাই। পটকৈ তেতিয়া যাম বুলি ক'লে মই বোলো যা তেনেহ'লে, আহিবি আকৌ ঘৰত থৈ যাবহি কবি বোলো, এনেকৈ কৈছিলোঁ মই। মাকৰ ঘৰ ক'ত আছে? মাকৰ ঘৰ পেঙেৰি, পপুলাৰ টাউন বুলি কয়। আপুনি তাত খবৰ লৈছে নাই? তাত ইহঁতৰ দেউতাকহঁতৰ লগত, দেউতাক ককায়েক ইহঁতৰ লগত বায়েক, ইহঁতৰ লগত মই কথা সুধি আছোঁ মানে, ক'ৰবাত কিবা গম পাইছে নেকি বুলি। কি কৈছে এতিয়া তাত? ইহঁতে কৈছে আমাৰ এইফালেতো তেনেকৈ কোনো নাই, অহা নাই, আমি আহিলেতো জনামেই কথাটো বোলে, তেনেকৈ কৈছে। আপোনাৰ নামটো, পত্নীৰ নামটো কৈ দিব। মোৰ নাম শ্ৰী ৰতন দাস, পত্নীৰ নাম হৈছিলে নৱনীতা দাস। বয়স কিমান মান হ'ব পাৰে? মোৰ বয়স 34 আৰু পত্নীৰ বয়স হয় 22 বছৰ। সেইটো কাৰণে বা বহুত বেয়া লাগিছে। ছোৱালীজনী 2 বছৰীয়া ছোৱালীজনী এৰি থৈ গৈছে। তাই য'তে থাকক আমাক খবৰটো দিলে আমি ভাল পাওঁ, সেইটোৱে চিন্তা কৰিছোঁ আমি। তাই য'ত যাই ইচ্ছা কৰি গৈছে, তাই ইয়াত বেয়া পালে, আমি ইমান মৰমে থংটো, তাই বেয়া পালে, সেইটো কাৰণে য'ত ভালকৈ আছে তাই আমাক ক'ব লাগে, মই সেইটোৱে ভাবোঁ। আৰু বোৱাৰীগৰাকীক আপুনি ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান নজনায়? ঘৰলৈ ঘূৰি আহিবলৈ সেই এনেকৈ ধৰণে ওলাই গৈছে, কেনেকৈ ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাব আপুনি কওকচোন। কালৈকে গ'ল, কোনে লৈ গ'ল হিচাপত নাই। আমাৰ গাঁৱৰ বংশ পৰিয়াল ইমান ডাঙৰ আছে, এতিয়া ইমান ডাঙৰ বদনাম কৰিলে আমাৰ বংশ পৰিয়ালে নিদিব আহিবলৈ তাইক। এতিয়া মই বুলি ক'লে নহ'ব, এতিয়া বংশ পৰিয়ালে আমাক নিদিব। কালৈকে গ'ল, ক'ত গ'ল নোকোৱাকৈ যাব গ'লে, সেইটো কথা ৰৈবা। বহুত দুখ লাগিছে, ছোৱালীজনী এৰি থৈ গ'ল, ছোৱালীজনী লৈ যোৱা হেঁতেনে ভাল পাইছিলোঁ। আপোনাৰ ল'ৰাৰ লগত আপোনাৰ যিজনী বোৱাৰী আছিলে, বোৱাৰীগৰাকীৰ লগত কিবা কাজিয়া হয় নেকি? একো কাজিয়া নহয়, ধুনীয়াকৈ খাই বৈ আগদিনা পিকনিক খাইছে, তাৰ দ্বিতীয় দিনা ধান চান শুকুৱাইছে, কৰিছে মেলিছে। ৰাতিপুৱা ভাত বনাইছে, উঠি চোতাল ঘৰ সাৰি গা ধুলে, গা পা ধুই ভাত চাত বনাই মা হস্পিটেল যাওঁ মই বোলে। মই বোলো যোৱা আকৌ পেটটো বিষাইছে বুলি অকণমান কিবা কিবি কাগজ পত্ৰ কৰিবলৈ আছে যাওঁ। মই যাওঁ তেনেহ'লে সোনকালে আহিবি সেই বুলি কৈছোঁ।